দলিলৰ কলা বজাৰ চলি আছে। এই কলা বজাৰ নিয়ন্ত্ৰণ কৰি আছে আমাৰ ইয়াৰ যিবিলাক ভেণ্ডৰশ্বিপ আছে তেখেতলোকে এই কলা বজাৰটো নিয়ন্ত্ৰণ কৰি আছে। আৰু আমি বহুতবাৰ আমি মহকুমাধিপতিক জনাইছিলোঁ। যোৱাবাৰ আমাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট শান্তনু গগৈদেৱো আহিও ইয়াত ইনকুৱাৰী চলাইছিলে। গতিকে তেতিয়াৰ পৰা ইয়াত বোকাখাটৰ যিখিনি ৰাইজ আছে তেখেতলোকৰ শোষণৰ প্ৰক্ৰিয়া চলি আছে। আৰু যিবিলাক ভেণ্ডৰশ্বিপ আছে তেখেতলোকে এটা 20 টকীয়া দামৰ দলিল তেখেতলোকে 50 টকা 60 টকা 70 টকালৈকে তেখেতলোকে বিক্ৰী কৰে। আৰু 100 টকীয়া দলিল 180 টকা পৰ্যন্ত তেখেতলোকে বিক্ৰী কৰা আমাৰ হাতত তথ্য আছে। গতিকে আমি খুবেই দুখিত অনুভৱ কৰিছোঁ, যিহেতুকে আমাৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখত তেওঁলোকৰ ভেণ্ডৰশ্বিপটো চলি আছে। গতিকে আমি দুখিত অনুভৱ কৰিছোঁ। আমি যোৱাকালি আমি মহকুমাধিপতিক এটা স্মাৰক পত্ৰও দিছোঁ। তেখেতলোকে আমাক আশ্বাস প্ৰদান কৰিছে যে অনতিপলমে ইনকুৱাৰী কৰিব আৰু তেখেতলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ।